ভাগৱত শাস্ত্ৰ চাহি পূৰ্বাপৰ ঈশ্বৰ বাক্য মানি কহিলো ভকতি ধৰিও সম্প্ৰতি এই সত্য হেন জানি শ্ৰীমন্ত উত্তম পুৰুষ দৈৱকী নন্দন আনন্দ সিন্ধু তাহাৰ চৰণ পংকজ ৰজিতু কৃপাম কৰন্দ বিন্দু ৰাম তাহাৰ প্ৰসাদে মুহুৰ পৰম বিবেক বাহিল আসি সেই মৰি বিষ্ণু পুৰীতি হুচিয়া পৰমহংস সন্ন্যাসী ৰাম ভক্তি ৰত্নাৱলী কৰিলো গঠন যেন ললে মূৰ মতি তাহাৰ প্ৰথম বিৰচন কথা এই মানে সমাপতি ৰাম দুৰ্ঘোৰ সংসাৰ সাগৰ নিকাৰ তৰিবাক ইচ্ছা যাৰ কেৱল কৃষ্ণ চৰণ পংকজে ভকতি কৰা সাৰ ৰাম এতেকে বৈকুণ্ঠ সহিতে ভকতি আনন্দ লভিবা সুখে ধৰা গুণ নাম জীয়ান কাম ৰাম ৰাম বোলা মুখে ৰাম হৰি ৰাম 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 পূৰ্ব বিচৰণত ভকতিৰ হেতু নিৰূপণৰ নিমিতে জানি সভা সদ শুনিও কয়ে কচিতে ৰাম শ্ৰীমন্ত ঈশ্বৰ কৃষ্ণ ভকতৰ গুৰু
তাহাৰ পৰম কৃপাৰ কল্পতৰু তাহাৰ উত্তম ফল সৎসংগ প্ৰধান ভাগৱত শাস্ত্ৰে অভিপায় হিমান এহি পৰমাৰ্থ দেখাইবাক প্ৰথমত আৰম্ভিলো কপিলৰ বাক্য অভিমত কপিলে কহন্ত দেৱ হুতিৰ আগত একান্ত বৈষ্ণৱ সমস্তৰ প্ৰসংগত কৃষ্ণ কৃষ্ণ উদ্ধৱ মূল্য নিমল চৰিত্ৰ তাক যিটো পৰম শ্ৰদ্ধায়ে শুনে নিত মুখ্য দাতা মই মোতে সিধে অভিহে অতিশয় অনুক্ৰমে শ্ৰদ্ধাৰতি ভকতি মিলয় ভকতৰ সংগ যিটো লয় সৰ্বথা হৈবেক ভকতি তাৰ ইটো কোন কথা কথা অল্প সঙ্গে তাৰ ভকতি দিয়া দান ভগৱন্ত বাক্যে লৈও ইহাৰ প্ৰমাণ আকাশত থাকি নাৰদত নিগদতি শুনিও বালক মোৰ বচন সম্প্ৰতি অল্প মাত্ৰ সাধু সেৱা কৰিলি সাক্ষাৎ এতেকতে মুত যিহ মতি হৈল জাত ত্যাগীয়া নিন্দিত দাসী সুত কলে বৰ পাইবি মোৰ পাৰি যদি পাইবি মোৰ পাৰি সদি তনু শ্ৰেষ্ঠতৰ হৈবে কনাৰদনা দিব ৰূপ ধৰ ফুৰিবি পবিত্ৰ কৰি লোক নিৰন্তৰ ৰাম ভগৱন্ত বাক্যত সংহৰি সম্পত্তি সদাদিতো কৰি শ্ৰেষ্ঠ সাধুৰ সংগতি লৈও প্ৰমাণ শূন্য কৰ বচনত সাক্ষাৎ কহিয়াই আছে সুতৰ আগত
অতি অল্প কাল মাত্ৰ সন্তৰ সংগৰ তাকো স্বৰ্গ মুখ্য পদে নোহে সমসৰ স্বৰ্গ সুখে হন্তে পুনৰ পিপাত হয় মুখ্যটো ভক্তি শূন্য জানিবা নিশ্চয় আন হব সুখ আয় কিবা পতন্তৰ এতেকে সবাতো শ্ৰেষ্ঠ সংগ ভকতৰ এবে আৰু হেতু শুনা সুত মহাশয় কৃষ্ণ যুগ মাত্ৰ যাহাৰ আশ্ৰয় তাৰা হব মহামুনি পৰম মহন্ত সন্নিধি মাত্ৰকে সজে পবিত্ৰ কৰন্ত ভকতিৰ প্ৰতিবন্ধ যত পাপচয় ভকত জনৰ সেৱাতে সে নষ্ট হয় হৰি পদ হন্তে গংগা হুয়াও তপতি ভয় লয় ঋষিটো চৰণে সহিতি কৃষ্ণৰ চৰণ সম্বন্ধত গংগা দেৱী কৰন্ত পবিত্ৰ দেৱে বহু কাল সেবী সন্তৰ হিয়াত হৰি সদা অৱতন্ত এতেকে গংগাত তাসম্বাৰ সংগ সদা লৈলে যিটো জনে নহিব ভকতি শংকা নকৰিবা মনে ৰাম ভকত সংগত আন নলাগে সহায় সুতৰ বচনে আৰ লৈও অভিপ্ৰায় অভকতৰ স্বভাৱ মলিনয়তিশয় চেষ্টাদি শৰীৰ তাৰ হৈবেক নিশ্চয় স্থান সম্পত্তি যতে কৰ্ম কৰে বিদ্যমান নহে সিটো শোভন সমস্তে কল্যাণ ৰাম কৃষ্ণৰ সেৱক হব পৰম নিৰ্মল জগত পবিত্ৰ কৰে তাহাৰা সকল কৃষ্ণ ৰাধানীয়ে এই হ'ব 309 আজি ৰাখি দিয়া হ'ব আৰু কৃষ্ণ আমাৰ
জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰিত নাহি কেও পাম তোহাৰি চৰণ কৰি শতকোটি বাৰ এক কৰোঁ প্ৰণাম। আমাৰ আজন্মৰ সেৱাৰ ধৰি আজি নামমিত সন্ধানী সত্ৰত সমবেত হৈ মহাপুৰুষ কৃপালু মাধৱ গুৰুজন প্ৰণীত ভক্তি ৰত্নাৱলী শাস্ত্ৰৰ কিয়দাংশ সুন্দৰকৈ পাঠ কৰি আমাৰ সকলোকে শ্ৰৱণানন্দ দিয়া ধানিয়াই আমাৰ সমল ব্যক্তি পৰম শ্ৰদ্ধাৰ ডেকা বাপ আৰু হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমীৰ ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগি নিবেদিলো। আজি প্ৰথম বিৰচনৰ শেষ অংশ পাঠ কৰা হৈছে। ইয়াত বিষ্ণুপুৰী সন্যাসীৰ তেওঁৰ কিছু মন্তব্য ইয়াত প্ৰকাশ কৰা হৈছে। বিধি নিষেধৰ যত গুণ দোষ নচুৱে কহিলো নিষ্ঠ যিহেতু একান্ত ভকত জনৰ মই ভৰিলো মহাতুষ্ট। অৰ্থাৎ ভকত সকলৰ ভকতি পন্থত বিধি নিষেধৰ কোনো ব্যৱস্থাই নাই। বিধি নিষেধ মাৰ্গটো হল কৰ্ম মাৰ্গ আৰু নিয়ম সংযম আসন প্ৰণায়াম আদি বিধান থকা মাৰ্গটো হল জ্ঞান মাৰ্গ। ভক্তি মাৰ্গত বিধি নিষেধৰ কোনো স্থানেই নাই। গতিকে এতিয়া বিধি নিষেধ মানে কি? তথা কৰ্তব্য, অৰ্থাৎ এইটো এইদৰে কৰিবা, তথা ন কৰ্তব্য, সেইটো কেতিয়াও নকৰিবা। অৰ্থাৎ যিটো যত স্তুয়তে তৎ বিধিয়তে, যত নিন্দতে তৎ নিষিদ্ধতে। অৰ্থাৎ যিটো প্ৰশংসা কৰা হয় সেইটো কৰিব লাগে, যিটো নিন্দিত হয় সেইটো কৰিব নালাগে। এইবোৰক বিধি নিষেধ বুলি কয়। অৰ্থাৎ এইদৰে কৰিবা, এইদৰে নকৰিবা। কিন্তু ভক্তি মাৰ্গত বিধি নিষেধৰ কোনো গুণ দোষ ইয়াত নাথাকে। অৰ্থাৎ বিধিমতে নকৰিলে দোষ হয়। মাত্ৰ হৰিনাম কীৰ্তনৰ নাহি দেশ কালপাত্ৰ নিয়ম সংযম একো বিধি, অৰ্থাৎ বিধি নিষেধ আমাৰ ভক্তি মাৰ্গত নাই। যিহেতু একান্ত ভকত জনৰ মই ভৰিলো মহাতুষ্ট, মই ভকতৰ প্ৰতি মই তুষ্ট। গতিকে মোৰ ভকতক বিধি নিষেধৰ একো দোষে চুব নোৱাৰে। প্ৰকৰণৰ অৰ্থ উপসংহৰীয়া শুনিও কহত মাত্ৰ দিলো উপদেশ পন্থ যিটো ইটো প্ৰৱৰ্তে আত সাক্ষাৎ। গতিকে প্ৰকৰণৰ অৰ্থ ইমানতে প্ৰথম প্ৰকৰণটো শেষ হৈছে। আৰু এইখিনি উপদেশ তোমাক দিলো। নিৰ্গুণ পুৰুষ যিটো পৰম ব্ৰহ্ম, পৰব্ৰহ্ম জানিব সুলভে মুক, কালৰ মায়াৰ বিক্ৰম ৰহিত পাইব সুখে মোৰ লোক। অৰ্থাৎ বিধি নিষেধ মাৰ্গত ত্যাগ কৰি যিসকলে একান্তভাৱে মোৰ ভকতি কৰে আৰু সেই সকলক নিৰ্গুণ পুৰুষ যিটো পৰব্ৰহ্ম জানিব সুলভে মুক, সেই নিৰ্গুণ পৰম ব্ৰহ্ম, মই যে নিৰ্গুণ পৰম ব্ৰহ্ম আহি সগুণ সাকাৰ ৰূপে অৱতাৰ হৈছো, এই কথাটো তেওঁলোকে বুজি পাব। আৰু কাল মায়াৰ বিক্ৰম ৰহিত হৈ, কাল আৰু মায়াই তেওঁলোকক একো কৰিব নোৱাৰে, বৈকুণ্ঠ লোক পাবগৈ। শুনা বোধজন কৰি চিৰমন কহিল যেন ঈশ্বৰে, এয়া প্ৰভু ভগৱন্তই কোৱা কথা। সমস্ত শাস্ত্ৰ সিমানে সাৰ নাহি আত কৰে। সকলো শাস্ত্ৰৰে বেদ আদি যিমান শাস্ত্ৰ আছে সকলোৰে সাৰ কথা ইমানেই
ভাগৱত শাস্ত্ৰ চাহি পূৰ্বাপৰ ঈশ্বৰ বাক্য প্ৰমাণী কহিলো ভকতি ধৰিও সম্প্ৰতি এই সত্য হেন জানি। যে ভাগৱত শাস্ত্ৰ বিচাৰি পূৰ্বাপৰ মই ঈশ্বৰৰ বাক্য প্ৰমাণ কৰি এই ভকতিৰ কথা প্ৰকাশ কৰিলো। সকলোৱে এই সত্য কথাটো জানি ভকতি কৰা শ্ৰীমন্ত উত্তম পুৰুষ দৈৱকী নন্দন আনন্দ সিন্ধু। যে শ্ৰীমন্ত উত্তম পুৰুষ দৈৱকী নন্দন কৃষ্ণদেৱ তেওঁ আনন্দৰ সিন্ধু। তাহাৰ চৰণ পংকজৰ যিটো কৃপা মকৰন্দ বিন্দু। তেওঁৰ চৰণৰ এক কৃপাৰ অকণমান কৃপা পাই পংকজৰ যিটো কৃপা মকৰন্দ বিন্দু। তেওঁৰ চৰণ পদ্মৰ অকণমান কৃপা বিন্দু যি পালে তাহাৰ প্ৰসাদে মোহৰ পৰম বিবেক বাঢ়িল আহি। সেইজনৰ প্ৰসাদত মোৰ বিবেক বাঢ়িলে। সেহি মই বিষ্ণু পুৰী ত্ৰিহুতীয়া পৰমহংস সন্যাসী। তাৰমানে পৰমহংস সন্যাসী ত্ৰিহুত নামৰ এটুকুৰা জেগাত তেওঁৰ ঘৰ। বিপ্ৰ সেহি মই বিষ্ণুপুৰী, তেওঁৰ নামেই বিষ্ণুপুৰী পৰমহংস সন্যাসী তেওঁৰ উপাধি এইটো। ভক্তি ৰত্নাৱলী কৰিলো গ্ৰন্থন যেন লৈলে মোৰ মতি। তাহাৰ প্ৰথম বিৰোচনৰ কথা এহি মেলে সমাপতি। মই সেই ভগৱন্তৰ কৃপা লাভ কৰি মই ভক্তি ৰত্নাৱলী কৰিলো আৰু তাৰ প্ৰথম বিৰোচন এতিয়া সমাপতি হৈছে। দৈৰ্ঘৰ সংসাৰৰ সাগৰ নিকাৰ তৰিবাক ইচ্ছা যাৰ। কেৱল কৃষ্ণৰ চৰণ পংকজে ভকতি কৰা সাৰ। যিসকলে দৈৰ্ঘৰ সংসাৰ সাগৰৰ পৰা উদ্ধাৰ হব বিচাৰে সেই সকলে নাম ৰূপ নৌকাত উঠি কেৱল কৃষ্ণৰ চৰণ পংকজক সাৰ কৰি ভকতি সাৰ কৰি ধৰা এয়া উপদেশ। এতেকে বৈকুণ্ঠ কহিতে ভকতি আনন্দ লভিবা সুখে। ধৰা গুণনাম তেজি আন কাম ৰাম ৰাম বোলা মুখে। এতিয়া আন কাম তেজি আন কাম অৰ্থাৎ অন্য কৰ্মকাণ্ড ইত্যাদি এইবোৰ ত্যাগ কৰি একমাত্ৰ ঈশ্বৰৰ নাম লব লাগে। ভকতি সুলভ দেৱৰো দুৰ্লভ। যোগীও যাক নাজানে সেই পৰম ভক্তি পূৰ্বক কথাখিনি ভাগৱতৰ পৰা সংগ্ৰহ কৰি ইয়াক ভক্তি ৰত্নাৱলী নামকৰণেৰে ইয়াত এই পুথিত সংগৃহীত কৰা হৈছে। গতিকে এই ধৰা গুণ নাম তেজি আন কাম ৰাম ৰাম বোলা মুখে কৃষ্ণ। ইয়াৰ পিছত দ্বিতীয় সৎসংগ বিৰোচন। পূৰ্ব বিৰোচনত ভকতি কৰি সাৰ আৰম্ভিলো মই বিৰোচন আৰু বাৰ। ভকতিৰ হেতু নিৰূপণৰ নিমিত্তে জানি সভাসদ শুনিও কয় প্ৰচিত্তে। ভকতিৰ হেতু অৰ্থাৎ ভকতি কিয় কৰিব লাগে, কেনেকে কৰিব লাগে, এই হেতুটো দেখুৱাবৰ কাৰণে কি কৈছে, আৰম্ভিলো মই বিৰোচন আৰু বাৰ। মই দ্বিতীয়বাৰ আকৌ বিৰোচন আৰম্ভ কৰিছো। তাত ভকতিৰ হেতু নিৰূপণ কৰা হব আৰু সভাসদ সকলে একচিত্তে শুনক। শ্ৰীমন্ত ঈশ্বৰৰ কৃষ্ণ ভকতৰ গুৰু তাহাৰ পৰম কৃপা ৰস কল্পতৰু। তাহাৰ উত্তম ফল সৎসংগ প্ৰধান। ভাগৱত শাস্ত্ৰে অভিপ্ৰায় সিমান। ভাগৱত শাস্ত্ৰৰ অভিপ্ৰায় ইমানেই যে প্ৰভু ভগৱন্ত কৃষ্ণ ভকতৰ গুৰু আৰু তেওঁৰ কৃপাই হল আৰু ভগৱন্ত কল্পতৰু স্বৰূপ আৰু তেওঁৰ কৃপাৰ ভকতৰ ওপৰত বৰিষণ হয় আৰু তাহাৰ উত্তম ফল সৎসংগ প্ৰধান। সেই কৃপা হলেই ভকতে সৎসংগ লাভ কৰে ভগৱন্তৰ কৃপা।
আৰু তাহারা উত্তম ফল সৎসংগ প্ৰধান। ভাগৱত শাস্ত্ৰৰ অভিপ্ৰায় ইমানেই। ভগৱন্তত ভকতি কৰিলে ভগৱন্তৰ কৃপাত সৎসং লাভ হয়। আমি যেনেকৈ সৎসং পাইছো, ভগৱন্তৰ কৃপা হৈছে আমাৰ। এই পৰমাৰ্থ দেখাই বাক্য প্ৰথমত আৰম্ভিলো কপিলৰ বাক্য অভিমত। এই কথা প্ৰমাণ কৰিবৰ কাৰণে কপিলৰ বাক্য আৰম্ভ কৰিছে। কপিলে কহন্ত দেৱ হুতিৰ আগত একান্ত বৈষ্ণৱ সমস্তৰ প্ৰসংগত। একান্ত ভকতৰ প্ৰসংগ লৈ কপিল দেৱে মাতৃ দেৱহূতিক কৈছে, হয় উদ্ধৱ মোৰ নিৰ্মল চৰিত্ৰ, তাক যিটো পৰম শ্ৰদ্ধায়ে শুনে নিত। মুখ্যত এটা মই মত সিদে অতিশয়, অনুক্ৰমে শ্ৰদ্ধাৰ অতি ভকতি মিলয়। ভগৱন্ত কৃষ্ণই উদ্ধৱক কৈছে যে মোৰ নিৰ্মল উদাৰ চৰিত্ৰ ভকতৰ সংগত প্ৰকাশিত হয়। হয় উদ্ভৱ মোৰ নিৰ্মল চৰিত্ৰ ক'ত? ভকতৰ মুখত। তাক যিটো পৰম শ্ৰদ্ধায়ে শুনে নিত, পৰম শ্ৰদ্ধাৰে যিসকলে সদায় শুনে, মুখ্যত এটা মই মতে শীঘ্ৰে অতিশয়, অনুক্ৰমে শ্ৰদ্ধাৰ অতি ভকতি মিলয়। অনুক্ৰমে মোৰ চৰণত তেওঁলোকৰ ভকতি বাঢ়িব, ভকতি মিলিব। ভকতৰ সংগ যিটো লয় সৰ্বথা হৈবেক ভকতি, তাৰ ইটো কোনো কথা। ভকতৰ সং যিসকলে লব তেওঁৰ ভকতি হব, এইটো কোনো কথাই নহয়। অল্প সংগে তাৰয় ভকতি দিয়া দান, ভগৱন্ত বাক্যে লৈও ইহাৰ প্ৰমাণ। ভকতৰ সৎসং অলপো যদি পোৱা যায় তেতিয়াও উদ্ধাৰ হব পাৰি। অকণমান সময় সৎসং লাভ কৰিলে ভকত উদ্ধাৰ হব পাৰে। আৰু ভগৱন্তৰ বাক্যৰে প্ৰমাণ কৰিব। আকাশত থাকি নাৰদত নিগদতি, শুনিও বালকমৰ বচন সম্প্ৰতি। অল্প মাত্ৰ সাধু সেৱা কৰিলে সাক্ষাৎ, এতেকতে মত দৃঢ় মতি ভৈল জাত। আকাশত থাকি অৰ্থাৎ আকাশী বাণী কলে, কাক কলে? নাৰদক কলে। নাৰদৰ তাৰমানে প্ৰথম ব্ৰহ্মাৰ নাৰদক সৃষ্টি কৰিছিলে ব্ৰহ্মাৰ, আৰু কৰি পেলাই নাৰদক সৃষ্টি কৰিবলৈ কলে, বিবাহ কৰিবলৈ কলে। তেতিয়া নাৰদে মই সেইবোৰ বিষয় সংসাৰ নকৰো বুলি তাৰমানে তেওঁ ব্ৰহ্মাৰ কথা নামানিলে। নামানাতে ব্ৰহ্মাই অভিশাপ দিলে যে তই বিষয় নকৰো বুলি কৈছ, যে যা তই বহু পত্নী গ্ৰহণ কৰিবিগে, মই অভিশাপ দিলো। আৰু তেতিয়া তেওঁ সেই উপবৰ্হন নামৰ এজন গন্ধৰ্ব হল, আৰু হৈ পেলাই 50 ৰমণী লগত লৈ তাৰমানে তেওঁ গন্ধৰ্ব, সিহঁতৰ লগত ধেমালি কৰি থাকে। এবাৰ ইন্দ্ৰৰ সভাত তাৰমানে ঋষি সকলো গৈছিলে তালে, আৰু তাত সকলো ঋষিয়ে কলে যে তেওঁ গন্ধৰ্ব যে নৃত্য গীত কৰি থাকে। তেওঁক কলে যে অলপ তাৰমানে নামৰ প্ৰকাশ কৰিবলৈ কলে। তেওঁ আকৌ তেওঁলোকে কোৱা মতে নকৰি পেলাই ধৈমালিহে গালে। তাৰমানে এই গন্ধৰ্ব নতি নৃত্য কৰা বুলি কয় কিছুমান, তেনেকুৱা নৃত্যহে কৰি পেলাই সেই তাতহে গালে। তাৰমানে যেনেকৈ ধৰক আমাৰ বিহু গোৱা, গোৱাতে ঋষিয়ে দুৰ্বাসা ঋষি আছিলে, তাক কলে যে তই, ঋষিসকলে তাৰমানে অভিশাপ দিলে, তই ঈশ্বৰৰ নাম লবলৈ কলো, তই ধৈমালি গালি, গতিকে যা পিছত তই গোটেই জীৱন অহৰহ নামকে গাই থাকিব লাগিব বুলি সেই সাপ দিলে। সেইটোৱেই নাৰদৰ বৰ হল। আৰু তাৰপিছত আহি উপবৰ্হন জন্মৰ পিছত তেওঁ দাসীৰ তনয় হল। আৰু সেই দাসী তনয় হৈ থাকোতে 4 সিদ্ধ
আহি সেই মাক যেতিয়া দাসী হৈ আছিলে বামুণৰ, তাতেই নাৰদে 4 সিদ্ধ আহি বাৰিষা কাল তাত আছিলে, তেওঁৰ লগত লগ পাইছিলে। আৰু লগ পোৱাৰ পিছত তেওঁলোক যেতিয়া তেওঁলোকৰ শেষ হ'ল আৰু বাৰিষা কাল থাকিলে, তাৰপৰা যাবলৈ ওলালে, নাৰদে গৈ কান্দি কাটি তেওঁলোকক কৰিলে যে পঞ্চবৰী সৰহ আমি অবধ চাৱাল পাঞ্চিলেহে ধৰো গয়া তা সম্বাৰৱাল। মই 5 বছৰীয়া ল'ৰা, মই কথাবোৰ শুনি ভাল পাওঁ, আৰু তেওঁলোকৰ আল পইচা নধৰো, লোটাটো নিদিওঁ, ঘটিটো নিদিওঁ ইত্যাদি। আৰু সেই তেওঁলোকে পতা কথাবোৰ শুনি শুনি ইমান আনন্দ, ইমান ভাল লাগে। তেওঁলোক যেতিয়া গুচি গ'ল, তেতিয়া ইমান সুন্দৰ কথাবোৰ ক'ত শুনিম, নেপাম আৰু এই বুলি কান্দি কান্দি তেওঁলোকৰ লগতে যাওঁগৈ বুলি গুচি গ'ল। আৰু তেতিয়া 4 সিদ্ধই তেওঁক আশীৰ্বাদ কৰিলে আৰু ঈশ্বৰৰ ৰূপটো ধ্যান কৰিবলৈ দিলে। বাৰু যে কি নহওক, সেইখিনি কথা আপোনালোকে জানেই, মই আগতো কৈ আছো বহুতবাৰ। গতিকে সেই ঈশ্বৰৰ ৰূপটো ধ্যান কৰিবলৈ ক'লে, আৰু সেইমতে তেওঁ ঈশ্বৰৰ ৰূপ ধ্যান কৰিলে। আৰু কৰাৰ পিছত ইতিমধ্যে তেওঁৰ সময় হ'ল, আৰু তেওঁ গৈ তাৰমানে ব্ৰহ্মাৰ দেহত প্ৰলয় হ'ল, আৰু ব্ৰহ্মাৰ দেহত গৈ তেওঁ প্ৰৱেশ কৰিলেগৈ। আৰু তাৰপিছত ব্ৰহ্মাৰ কুলত জন্ম হ'ল নাৰদ। এই নাৰদক তাৰমানে আকাশীবাণী ক'লে ভগৱন্তই, তেওঁ যেতিয়া তাৰমানে কৰে তপস্যা কৰি থাকে, তেতিয়া আকাশীবাণী কৈছিলে, শুনিও বালকমৰ বচন সম্পত্তি অল্প মাত্ৰ সাধু সেৱা কৰিলে সাক্ষাৎ, এতে কতে মোতৰ দৃঢ় মতি হৈল জাত। যে উপায় তই চিন্তা নকৰিবি, কাৰণ তই অলপ সাধু সেৱা কৰিলি, অৰ্থাৎ এই সিদ্ধসকলক সেৱা কৰিলি, কৰাৰ কাৰণে তোৰ মোৰ চৰণত ৰতি বাঢ়িলে। হৈবেক ভকতৰ সংগ যিটো লয় সৰ্বথা, অকণমান সাধু সেৱা কৰোঁতেই তোৰ তই এয়া পালি। গতিকে হৈবেক ভকতিতা এইটো কোনো কথা, ভকতৰ সংগ যি সৰ্বথা ল'ব, তেওঁৰ ভকতি নহ'ব কিয় নহ'ব? তেওঁৰ ভকতি হ'বই। সাধু সংগ খন্তেক লোৱাৰ কাৰণে তই তোৰ মতি ভাল হ'ল। আৰু এতিয়া সৎসংগৰ সেৱা যিসকলে কৰিব, তেওঁক ভগৱন্তৰ কৃপা হ'বই। অল্প সংগে তাৰয় ভকতি দিয়া দান, ভগৱন্ত বাক্য লৈ ইহাৰ প্ৰমাণ। তেওঁক ভকতি দান দি অল্প সংগে, অৰ্থাৎ সন্তৰ সংগ অল্প সংগ পোৱাৰ লগে লগেই ভগৱন্তই যে তেওঁক কৃপা কৰে, এয়া ভগৱন্তই কৈছে, ভগৱন্তৰ বাক্যৰে এয়া প্ৰমাণ দিয়া হ'ল। আকাশত থাকি নাৰদত নিগদতি, শুনিও বালকমৰ বচন সম্প্ৰতি। এই আকাশীবাণীটো কৈছে, মোৰ কথা শুনা, অল্প মাত্ৰ সাধু সেৱা কৰিলে সাক্ষাৎ, এতে কতে মোতৰ দৃঢ় মতি হৈল জাত। তই অলপ সাধু সেৱা কৰাৰ কাৰণেই মোৰ তোৰ দৃঢ়মতি হ'ল। তেজিয়া নিন্দিত দাসী সুতে কলে বৰ, পাইবি মোৰ পাৰি সদি তনু শ্ৰেষ্ঠতৰ। তই এই নিন্দিত দাসী তনয়, নামটো তোৰ গুচিব, আৰু তই কি পাবি? মোৰ পাৰি সদি তনু পাবি শ্ৰেষ্ঠ। হৈবেক নাৰদ নাম দিব ৰূপ ধৰ, ফুৰিবি পবিত্ৰ কৰি লোক নিৰন্তৰ। আৰু তোৰ নাম নাৰদ হ'ব, আৰু তই তেতিয়া দিব্য ৰূপ ধৰি গোটেই ত্ৰলোক পবিত্ৰ কৰি ফুৰিবি। ভগৱন্ত বাক্য সংগৰি সম্পত্তি স্বৰ্গাদিতো কৰি শ্ৰেষ্ঠ সাধুৰ সংগতি।
এতিয়া ভগৱন্ত বাক্য ইমানতে থৈছে। স্বৰ্গাদিটো কৰি শ্ৰেষ্ঠ সাধুৰ সং যে স্বৰ্গ সুখতকৈও বেছি ভাল। লৈক প্ৰমাণ শৌনকৰ বচনত সাক্ষাতে কহি আছে সুতৰ আগতে, এয়া সুতে শৌনকৰ আগত কৈ আছে। অতি অল্প কালৰ মাত্ৰ সন্তৰ সংগৰ তাকো স্বৰ্গ মুখ্য পদে নহয় সমসৰ। স্বৰ্গ সুখে সন্তপূৰ্ণ ৰূপীপাত হয়, মুখতো ভকতি শুনে শূন্য জানিবা নিশ্চয়। এই আশা কি বুলি কৈছে? শৌনকক আদি ঋষিসকলৰ আগত সুতে কৈছে যে অতি অল্প কাল মাত্ৰ সন্তৰ সংগত অকণমান সময় থাকিবলৈ পালেও সেই সুখটো স্বৰ্গ আৰু মুখ্য পদ সেই সুখৰ সমান হ'ব নোৱাৰে। স্বৰ্গ সুখৰ সন্তপূৰ্ণ, কাৰণ স্বৰ্গ সুখ খন্তেকীয়া, তাৰ পৰা পুনৰ পাত হয়, অৰ্থাৎ খহি পৰে পুণ্যক্ষয় হলে। তাৰ মুখ্যটো ভকতি শূন্য জানিবা নিশ্চয়। অন্যহাতে মুক্তি যদি কোনোবাই পায়, তাতো ভকতি নাথাকে, মুক্তি পাব পাৰে। গতিকে আন হব সুখ আৰু কিবা পতন্তৰ, এতেকে সবাতো শ্ৰেষ্ঠ সংগ ভকতৰ। এয়া তুলনামূলক কৈছে, সেইকাৰণে ভকতৰ সংগত ভকতি পায়, সেইকাৰণে ভকতৰ সং শ্ৰেষ্ঠ। এবে আৰু সেইটো শুনা সুত মহাশয়, কৃষ্ণপাদ যুগ মাত্ৰ যাহাৰ আশ্ৰয়। তাৰা খাব মহামুনি পৰম মহন্ত, সন্নিধি মাত্ৰকে সত্যে পবিত্ৰ কৰন্ত। ভকতিৰ প্ৰতিবন্ধ যত পাপচয়, ভকত জনৰ সেৱা তেখে নষ্ট হয়। গতিকে সেই শৌনক আদি ঋষিসকলক কৈছে যে কৃষ্ণৰ পদযোগ যি আশ্ৰয় কৰিলে, সেইসকল মহামুনি পৰম মহন্ত, তেওঁলোকৰ সংগ পোৱাৰ লগে লগে পবিত্ৰ হয় মানুহ। ভকতিৰ প্ৰতিবন্ধ যিমানবোৰ পাপ আছে, সেয়া ভকতজনৰ সেৱা তেখে সকলো নষ্ট হয়। অৰ্থাৎ ভকত সেৱা কৰিলে ভকতিৰ প্ৰতিবন্ধকতা নষ্ট হয় আৰু পাপ নষ্ট হয়। হৰিপদ হন্তে গংগা হুয়া উতপতি ভৈলা, এৰা এৰি সিটো চৰণে সহিতি। কৃষ্ণৰ চৰণ সম্বন্ধত গংগা দেৱী, পৰন্ত পবিত্ৰ দেৱে বহু কাল সেৱী। যে হৰিপদ হন্তে গংগা, তাৰমানে বিষ্ণু পাদুটো কি বুলি কয়? ভগৱন্ত বৰাহৰ তাৰমানে নখৰ কটাহ লাগি আকাশী গংগা নামি আহিছিলে, আৰু সেইকাৰণে সেই গংগা দেৱী পৰন্ত পবিত্ৰ বহুকাল সেবিলে। গংগাক বহুদিন সেৱা কৰিলে, অৰ্থাৎ গংগাত স্নান দান কৰি থাকিলে গতি পাই সন্তৰ হিয়াত হৰি সদা প্ৰৱৰ্তন্ত। কিন্তু সন্তৰ হৃদয়ত হৰি সদায় প্ৰৱৰ্তি থাকে। এতেকে গংগাত কৰি গৰিষ্ঠ মহন্ত, সেইকাৰণে গংগাত কৰি ভকত সেৱা শ্ৰেষ্ঠ। তাসমবাৰ সংগ সদা লৈলে যিটো জনে, নহিব ভকতি শংকা নকৰিবা মনে। সেই ভকতৰ সং ললে যে ভকতি নহব, এই শংকা কৰিব নালাগে। এয়া শৌনকক কৈছে সুতে। ভকত সংগত আন নালাগে সহায়, সুতৰ বচনে আৰু লৈও অভিপ্ৰায়। ভকতৰ সং হলে আন নালাগে, এয়া সুতৰ বচনে এই কথাটো প্ৰমাণ কৰি দিয়ে। অৰ্থাৎ এই ওপৰৰ কথাখিনি সুতে কৈছে শৌনকক। অভক্তৰ স্বভাৱ মলিন অতিশয়, ম্লেচ্ছাদি শৰীৰ তাৰ হৈবেক নিশ্চয়। অভক্তৰ সংগ যদি কোনোবাই লয়, তেতিয়াহলে তেওঁ আকৌ গতিটো কি হয়? ম্লেচ্ছ আদিৰ নিষ্কুলত তেওঁৰ জন্ম হয়গৈ। কৃষ্ণ এইখিনি আজি আমাৰ এইখিনি কথাৰে পাঠ আমি ইমানতে সামৰি দিছো। আৰু এইখিনিকে কবলৈ যাওঁতে হ'ব পৰা আমাৰ অপৰাধখিনি আপোনালোকে মৰিখন কৰিব। কোটি কোটি ঘৰৰ অপৰাধতে কৰ্মই দুই আশয়, সেই হৰি মুকলা সহে নামানি ক্ষময়ো কৃপা পাময়। ক্ষময়ো কৃপা পাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ দান জান কল্পতৰ, তাহান্ত বিনাই নাই নাই নাই।
আমাৰো পৰম গুৰু, আমাৰো পৰম গুৰু, আমাৰো পৰম গুৰু। কৃষ্ণ এদানিয়াই দোহাই দি পেলাই ৰাখি দিয়া। কৃষ্ণ। এই 390 দেউতা দেউতা হ'ব হ'ব তাতে ৰাখি দিয়া। ৰাসম বাক সেৱামতি কৰন্তে সদায় ভক্তিপতি বন্ধন হুৱে সমুদায়। ৰাম গুছে সদে চিত্তৰ বিভুভয় আছে যত নিচল ভকতি হুৱে কৃষ্ণৰ চৰণত। হৰি ৰাম ৰাম ৰাম। জয় ৰাম, জয় নাৰায়ণ, জয়